পঞ্চায়েতক রাজ্য সরকারের গুরুত্বপূর্ণ সিদ্ধান্ত গ্রহণ। পঞ্চায়ত পরিচালনার বাবে বিশেষ কমিটি গঠন কৰিলে অসম চৰকাৰে। পঞ্চায়ত নিৰ্বাচন নোহোৱা পৰ্যন্ত বাহাল থাকিব এই কমিটি। জিলা পৰিষদ আঞ্চলিক পঞ্চায়তৰ বাবে পৃথকে পৃথকে কমিটি গঠন কৰিলে ৰাজ্য চৰকাৰে। গাঁও পঞ্চায়ত পৰিচালনাৰ বাবেও গঠন কৰিলে সুকীয়া কমিটি। উল্লেখ্য যে ইতিমধ্যে অন্ত পৰিছে ৰাজ্যৰ পঞ্চায়তসমূহৰ কাৰ্যকাল। নৱেম্বৰত অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। কিছুদিন পূৰ্বে জনতা ভৱনত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। তাৰ পূৰ্বে পঞ্চায়তসমূহৰ পুনৰ নিৰ্ধাৰণ কৰাক লৈ সময়সীমা বান্ধি দিছে মুখ্যমন্ত্ৰীয়ে। সেই অনুসৰি ছেপ্টেম্বৰ মাহৰ ভিতৰত সম্পন্ন হ'ব পঞ্চায়ত আৰু ব্লকৰ সীমাৰ পুনৰ নিৰ্ধাৰণ। এটা ব্লকৰ ভিতৰত থাকিব 17টা গাঁও পঞ্চায়ত। পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ পিছতহে অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। জিলা পৰিষদ পৰিচালিত হ'ব অভিভাৱক মন্ত্ৰীৰ নেতৃত্বত। অভিভাৱক মন্ত্ৰীৰ অধ্যক্ষতাত গঠন হ'ব কমিটি। জিলা আয়ুক্ত হ'ব এই কমিটিৰ সদস্য সচিব। কমিটিৰ সদস্য হ'ব জিলা পৰিষদৰ CEO। আঞ্চলিক পঞ্চায়ত পৰিচালিত হ'ব বিধায়কৰ নেতৃত্বত। স্থানীয় বিধায়কৰ অধ্যক্ষতাত গঠন হ'ব কমিটি। কমিটিৰ সদস্য সচিব হ'ব ADC অথবা CO। গাঁও পঞ্চায়তত পৰিচালিত হ'ব BDOৰ অধ্যক্ষতাত। কমিটিত সদস্য সচিব হ'ব গাঁও পঞ্চায়তৰ সচিব।